নমস্কাৰ মই প্ৰণীতা লোহিছো আজিৰ দিনটোৰ আটাইতকৈ চৰ্চিত বিষয় কথাটো হল মুছলমান মানে বাংলাদেশে নেকি সংখ্যালঘু মানে বাংলাদেশে নেকি মুছলমান হোৱা কাৰণে সংখ্যালঘু হোৱা কাৰণে দাড়ি টুপি লুঙি চাই বাছি বাছি উঠাই লৈ গৈছে বাংলাদেশী বুলি তেওঁলোকক হাৰাশাস্তি কৰা হৈছে আৰু এয়া আইন বিৰোধী কাম গণতন্ত্ৰ বিৰোধী কাম সকলো এতিয়া জাঙুৰ খাই উঠিছে কিয় জাঙুৰ খাই উঠিছে কেন্দ্ৰৰ তৰফৰ পৰা বাংলাদেশী বিচাৰিবলৈ নিৰ্দেশ দিয়া হৈছিল সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ বাবে আৰু তাৰ বাবে বাংলাদেশী বিচাৰি থকা হৈছে কিন্তু বাংলাদেশী লাগিলে হিন্দু হক লাগিলে মুছলমান হক কিন্তু বাংলাদেশী বুলি কেৱল মুছলমানক কিয় টাৰ্গেট কৰা হৈছে সৰ অঞ্চলত কেৱল মুছলমানসকলক কিয় জধাবধে উঠাই লৈ যোৱা হৈছে দাড়ি দেখিছে লুঙি দেখিছে টুপি দেখিছে আৰু লগে লগে ভাবি লৈছে বাংলাদেশী কিয় তেওঁলোকৰ এনআৰচিত নাম আছে তেওঁলোকৰ ভোটাৰ কাৰ্ড আছে তেওঁলোকৰ আধাৰ কাৰ্ড আছে আৰু তাৰ পাছতো উঠাই লৈ যোৱা কামটো সংঘটিত হৈছে আৰু ইয়াৰ বিৰুদ্ধে সকলো জাগৰ খাই উঠিছে সংখ্যালঘু বৰ্তমান সময়ত জাগৰ খাই উঠিছে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত বিচাৰি লৈ আহিছো আটাইতকৈ ডাঙৰ খবৰ আজিৰ দিনটোৰ চৰ্চিত এটা বিষয় বাংলাদেশী কি সকলো মুছলমান নেকি ৰাজ্যৰ প্ৰতিটো অবৈধ বাংলাদেশীক বিচাৰি ধৰিব লাগিব আৰু এই নিৰ্দেশ দিয়াৰ পাছতে বাংলাদেশী বিচাৰি অভিযান চলি থাকোঁতে কেৱল সংখ্যালঘুক টাৰ্গেট কৰা হৈছে কেৱল মুছলমানৰ নাম লৈ অবৈধ বাংলাদেশীৰ নামত অত্যাচাৰ কৰাটো মানি নলওঁ মুছলমান হোৱা কাৰণে সংখ্যালঘু হোৱা কাৰণে দাড়ি টুপি লুঙি চাই বাছি বাছি উঠাই নিছে কিয় তেওঁলোক মুছলমান বাবে এয়া আইন বিৰোধী কাম গণতন্ত্ৰ বিৰোধী কাম সকলো জাগৰ খাই উঠিছে প্ৰতিবাদ সাব্যস্ত কৰিছে সমগ্ৰ ৰাজ্যজুৰি বৰ্তমান প্ৰতিবাদ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে অবৈধ বাংলাদেশৰ নামত ভাৰতীয়ক হাৰাশাস্তি কৰিব নোৱাৰিব এয়া কোনোপধ্যেই আমি মানি নলওঁ অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক অসম আৰক্ষীয়ে যি ধৰণে হাৰাশাস্তি কৰিছে এয়া কোনোপধ্যেই মানি লোৱা নহ'ব অবৈধ বাংলাদেশীৰ ইচ্ছুক সম্পূৰ্ণৰূপে ৰাজনীতিকৰণ আৰু কৰি আছে মুখ্যমন্ত্ৰীয়ে 2026 চনত বিজেপিৰ হাতত কোনো ধৰণৰ ইস্যু নাই আৰু সেইবাবে বৰ্তমান সময়ত এনেধৰণে বাংলাদেশী বুলি মুছলমানসকলক টাৰ্গেট কৰা হৈছে অবৈধ বাংলাদেশীৰ নামত যি এটা পৰিৱেশ সৃষ্টি কৰা হৈছে এই পৰিৱেশ যথেষ্ট ভয়ংকৰ এই পৰিৱেশে কিন্তু ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিব এইটো সম্পূৰ্ণ ৰাজনৈতিক হাতিয়াৰ হিচাপে লৈছে চৰকাৰে যেটো আমি কোনো পধ্যে সহ্য কৰা নাই এই আইন বিৰোধী কাম গণতন্ত্ৰ বিৰোধী কাম বুলি হুংকাৰ দিছে বৰ্তমান সংখ্যালঘু মুছলমানসকলে হুংকাৰ দিছে প্ৰতিবাদ কৰিছে গুৰুতৰ অভিযোগ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকীয়ে এইবোৰ কথা কৈছে সংখ্যালঘু লোকসকলে বৰ্তমান একে কথা কৈ আছে মুছলমানসকলকে টাৰ্গেট কৰা হৈছে কিয় সংখ্যালঘু হোৱা কাৰণে দাড়ি টুপি লুঙি চাই বাছি বাছি কিয় উঠাই নিছে কিয় তেওঁলোক মুছলমান বাবে তেওঁলোক বাংলাদেশী নেকি মুছলমান হলে বাংলাদেশী হৈ যায় নে সংখ্যালঘু হোৱা কাৰণে তেওঁলোক বাংলাদেশী নে তেওঁলোকৰ দাড়ি আছে তেওঁলোকে লুঙি পিন্ধিছে তেওঁলোকে টুপি পিন্ধিছে বুলি তেওঁলোক কি বাংলাদেশী সকলো বাংলাদেশী কি মুছলমান নেকি সেই কথা উল্লেখ কৰিছে বৰ্তমান সংখ্যালঘু লোকসকলে এই আইন বিৰোধী কাম গণতন্ত্ৰ বিৰোধী কাম বুলি হুংকাৰ দিছে বৰ্তমান সময়ত সকলোৱে প্ৰতিবাদ মুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৰাজ্যৰ প্ৰতিটো অবৈধ বাংলাদেশীক বিচাৰি ধৰিব লাগে কেৱল মুছলমানৰ নাম লৈ অবৈধ বাংলাদেশীৰ নাম অত্যাচাৰ কৰাটো মানি নলওঁ মুছলমান হোৱা কাৰণে সংখ্যালঘু হোৱা কাৰণে দাড়ি টুপি লুঙি চাই বাছি বাছি উঠাই দিছে এয়া আইন বিৰোধী কাম গণতন্ত্ৰ বিৰোধী কাম এয়া অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰিব নোৱাৰিব অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক অসম আৰক্ষীয়ে যি ধৰণে হাৰাশাস্তি কৰিছে এয়া কোনোপধ্যে মানি লোৱা নহ'ব ৰাজনৈতিক ইস্যু হিচাপে লৈছে এয়া অবৈধ বাংলাদেশীৰ ইস্যু সম্পূৰ্ণৰূপে ৰাজনীতিকৰণ কৰি আছে মুখ্যমন্ত্ৰীয়ে 2026 চনত বিজেপিৰ হাতত কোনো ধৰণৰ ইস্যু নাই আৰু সেইবাবে এইটো এটা ইস্যু কৰিছে অবৈধ বাংলাদেশীৰ নামত যি এটা পৰিৱেশ সৃষ্টি কৰা হৈছে এইটো সম্পূৰ্ণ ৰাজনৈতিক হাতিয়াৰ হিচাপে লৈছে এয়া আইন বিৰোধী কাম গণতন্ত্ৰ বিৰোধী কাম এয়া গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকীয়ে ৰাজনৈতিক হাতিয়াৰ হিচাপে এইটো এটা ইস্যু কৰি লৈছে এয়া সম্পূৰ্ণ আইন বিৰোধী কাম গণতন্ত্ৰ বিৰোধী কাম বুলি কৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকীয়ে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অবৈধ বাংলাদেশীক বিচাৰি অভিযান অব্যাহত আছে আৰু কেৱল মুছলমান লোকসকলকে কিয় টাৰ্গেট কৰা হৈছে সকলোৱে বৰ্তমান প্ৰশ্ন কৰিছে মুছলমান হোৱা কাৰণে সংখ্যালঘু হোৱা কাৰণে দাড়ি টুপি লুঙি চাই বাছি উঠাই নিছে এয়া আইন বিৰোধী কাম গণতন্ত্ৰ বিৰোধী কাম এয়া সকলোৱে হুংকাৰ দিছে অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰিব নোৱাৰিব কোনোপধ্যে আমি সহ্য নকৰোঁ এনেকুৱা কাম কৰিলে অবৈধ বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক অসম আৰক্ষীয়ে যি ধৰণে হাৰাশাস্তি কৰিছে এয়া সম্পূৰ্ণৰূপে মানি লোৱা নহ'ব অবৈধ বাংলাদেশীৰ ইস্যুক সম্পূৰ্ণৰূপে ৰাজনীতিকৰণ কৰি আছে মুখ্যমন্ত্ৰীয়ে 2026 চনত বিজেপিৰ হাতত কোনো ধৰণৰ ইস্যু নাই গতিকে এইটো এটা ইস্যু কৰিছে অবৈধ বাংলাদেশীৰ নামত যি এটা পৰিৱেশ সৃষ্টি কৰা হৈছে এই পৰিৱেশ অতি ভয়ংকৰ এইটো সম্পূৰ্ণ ৰাজনৈতিক হাতিয়াৰ হিচাপে লৈছে চৰকাৰে এয়া আইন বিৰোধী কাম গণতন্ত্ৰ বিৰোধী কাম গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ সিদ্দিকীয়ে ৰাজ্যৰ প্ৰতিটো অবৈধ বাংলাদেশীক বিচাৰি ধৰিব লাগিব
অবৈধ বাংলাদেশীৰ নামত কিন্তু সংখ্যালঘু লোকক ধৰিব নোৱাৰিব কেৱল মুছলমানৰ নাম লৈ অবৈধ বাংলাদেশীৰ লগত অত্যাচাৰ সহ্য কৰা নহ'ব বুলি হুংকাৰ দিছে আবু বক্কৰ ছিদ্দিকীয়ে সমগ্ৰ ৰাজ্যজুৰি বৰ্তমান সময়ত বাংলাদেশী বিৰোধী অভিযান অব্যাহত আছে বাংলাদেশী ধৰা অভিযান অব্যাহত আছে কিন্তু বাংলাদেশী লাগিলে হিন্দু হওক লাগিলে মুছলমান হওক বাংলাদেশী কেৱল মুছলমানে আছে নেকি বাংলাদেশীটো হিন্দুও থাকিব পাৰে গতিকে হিন্দু লোকক কিয় টাৰ্গেট কৰা হোৱা নাই কেৱল মুছলমান লোকসকলক টাৰ্গেট কিয় কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আবু বক্কৰ ছিদ্দিকীয়ে এই সন্দৰ্ভত কি কৈছে তেওঁৰ ভাষ্য আমি শুনাব বিচাৰিম আবু বক্কৰ ছিদ্দিকীয়ে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে শুনক বাংলাদেশী যদি ক'ৰবাত আছে সঁচা অৰ্থত তেনেহলে অসম আৰক্ষীয়ে এই ক্ষেত্ৰত ব্যৱস্থা লওক আমাৰ কোনো আপত্তি নাই আমাৰ ফালৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা আমি কৰিম বুলি আগৰ পৰাই আমি স্পষ্টভাৱে কৈ দিছো কিন্তু অবৈধ বাংলাদেশী স্বদেশী যিসকল ভোটাৰ বা প্ৰকৃত নাগৰিক যি প্ৰকৃত নাগৰিকৰ ওপৰত যি ধৰণৰ শাৰীৰিক মানসিকভাৱে অত্যাচাৰ কৰি অসম আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা অসমৰ বিভিন্ন স্থানৰ পৰা উঠাই লৈ এক পৰিৱেশ সৃষ্টি কৰিছে অসমত এইটো আমি কোনো পৰ্যায়ে সহ্য নকৰিম আমি পূৰ্বৰ পৰাই কৈছো যে অবৈধ বাংলাদেশীৰ পক্ষত আমি নাই আমি ইয়াৰ বিৰোধ কিন্তু অবৈধ বাংলাদেশীৰ নামত যদি স্বদেশী আমাৰ অসমৰ প্ৰকৃত নাগৰিক ভাৰতৰ প্ৰকৃত নাগৰিক তেওঁলোকৰ বিভিন্ন নথিপত্ৰ থকা সত্ত্বেও আজি সেই মানুহখিনিক যদি অত্যাচাৰ কৰে কোনো পৰ্যায়ে সংগ্ৰাম পৰিষদে মানি লোৱা নহ'ব আমি স্পষ্টভাৱে আমি কৈ দিছো যে এইটো এটা সম্পূৰ্ণভাৱে ৰাজনীতিকৰণ কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2026 চনত বিজেপিৰ হাতত কোনো ধৰণৰ ইস্যু নাই আৰু এই যেটো আপোনাৰ অবৈধ বাংলাদেশী নামত যেটো অসমত এটা পৰিৱেশ সৃষ্টি কৰিছে এই পৰিৱেশটো সম্পূৰ্ণ ৰাজনৈতিকভাৱে তেওঁলোকৰ এটা হাতিয়াৰ হিচাপে লৈছে গতিকে এইটো এটা আইন বিৰোধী কাম গণতন্ত্ৰী বিৰোধী কাম কাৰণ যদি কোনোবা ব্যক্তিৰ নামত কিবা ভুল আছে কিবা কাৰণত সেই ব্যক্তিসকলৰ নামত ডি ভোটাৰ আহিছে ডি ভোটাৰৰ পৰা তেওঁলোকে আজি ফৰেনাৰ ডিক্লেয়াৰ এতিয়ালৈকে হোৱা নাই বা যদি হৈছে সম্পূৰ্ণ আইনী প্ৰক্ৰিয়া চলি আছে তেওঁলোকে আইনী যুঁজ চলি আছে আজি কোনো ধৰণৰ মহামান্য আদালতে ডিক্লেয়াৰ দিয়া নাই যে ব্যক্তিজন অবৈধ বাংলাদেশী সম্পূৰ্ণভাৱে কেছটো আদালতত চলি আছে আৰু কেছটো সম্পূৰ্ণ নোহোৱাতে অসম আৰক্ষীৰ জৰিয়তে চৰকাৰে কি কৰিছে বিভিন্ন ঠাইৰ পৰা যেতিয়া মানুহ উঠাই নাই বিভিন্ন ধৰণৰ শাৰীৰিক মানসিকভাৱে তেওঁলোকৰ অত্যাচাৰ কৰি আছে বা ডিটেনশ্যন কেম্পৰ ৰাখাৰ যেটো প্ৰস্তুতি চলাই আছে এইটো এটা আইন বিৰোধী কাম এইটো মহামান্য আদালতক অপমান কৰিছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছো আৰু এইটো হাস্যকৰ কথা এটা পৰিয়ালত গোটেইখিনি মানুহ আমাৰ এই অসমৰ ভাৰতৰ তেওঁলোকৰ বিভিন্ন ধৰণৰ নথিপত্ৰ আছে এনআৰসি আছে তেওঁলোকৰ পেন কাৰ্ড আছে আপোনাৰ আধাৰ কাৰ্ড আছে তেওঁলোকে ভোট প্ৰদান কৰি আছে আৰু একেটা পৰিয়ালতি এজন ব্যক্তি কিবা ভুলক্ৰমে আজি তেওঁলোকৰ নাম কিবা কাৰণত ডি ভোটাৰ হৈ আছে আৰু সেইজন মানুহ কোনো পৰ্যায়ে আপোনাৰ অবৈধ বাংলাদেশী হ'ব নোৱাৰে এইটো এটা চক্ৰান্ত আমি সংগ্ৰাম পৰিষদে দাবী জনাইছো যিসকল বিষয়াই এই তেওঁলোকৰ সেৱাহীৰ কাৰণে আজি তেওঁলোকে আইনী প্ৰক্ৰিয়াত পৰিছে বা বিভিন্ন ধৰণৰ হাৰাশাস্তিত পৰিছে প্ৰথমতে সেইসকল বিষয়াক গ্ৰেপ্তাৰ কৰিব লাগে সেইসকল বিষয়াৰ ওপৰত আইনীভাৱে তদন্ত দিব লাগে চৰকাৰে কাৰণ তেওঁলোকৰ কাৰণে এটা পৰিয়াল তেওঁলোকৰ ভৱিষ্যত নষ্ট হ'ব ধৰিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেটো হিটলাৰী শাসন যেটো স্বৈৰাচাৰী শাসন যেটো একনৈত্যবাদ যেটো শাসন এই শাসনটো বন্ধ কৰিবলৈ আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছো কেৱল মুছলমানৰ নাম লৈ অবৈধ বাংলাদেশীৰ নাম লৈ সাধাৰণ মানুহক হাৰাশাস্তি কৰাটো আমি কোনো পৰ্যায়ে মানি নলম প্ৰয়োজন সাপেক্ষে আমি গণতান্ত্ৰিকভাৱে অসম জুৰি আমি আন্দোলন গঢ়ি উঠাম ৰাজপথত হাজাৰ মানুহ আমি লৈ পেলাই গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম তাতে যদি কিবা অপ্ৰীতি পৰিস্থিতি সৃষ্টি হয় কিবা অঘটন হয় এইটো সম্পূৰ্ণভাৱে অসম চৰকাৰে দায়ী হ'ব বিজেপি চৰকাৰে দায়ী হ'ব আৰু সেই ক্ষেত্ৰত অসম চৰকাৰ বা অসম আৰক্ষীয়ে হাজু হৈ থাকিবলৈ আমি আহ্বান জনাইছো আমি সংখ্যালঘু হ'ব পাৰো আমি মুছলমান হ'ব পাৰো আমি বুবা নহয় যে আমি তেওঁলোকে যেটো ক'ব আমি সেইটো মানি লম আজি আপোনালোকে চাইছে মানুহ আজি উঠাই লৈ পেলাই তেওঁলোকৰ মাজত এটা হাহাকাৰ পৰিৱেশ সৃষ্টি কৰিছে কাৰণটো কি ইমান দিন চৰকাৰ ক'ত আছিল ইমান দিন আৰক্ষী ব্যৱস্থাটো ক'ত আছিল আজি তেওঁলোকৰ আইনী প্ৰক্ৰিয়াত কাম চলি আছে আৰু সম্পূৰ্ণ নহওঁতে তেওঁলোকৰ যেটো নাটক ৰচিছে অসমৰ মানুহে নিশ্চয় গম পাইছে আৰু এইটো সংখ্যালঘু হোৱাৰ কাৰণে মুছলমান হোৱাৰ কাৰণে বাছি দাড়ি টুপি লংগিলা মানুহখিনিক উঠাই লৈ গৈ আছে কাৰণটো কি এইটো আমি জানিবলৈ একো বাকি নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি পুনৰবাৰ আমি আহ্বান জনাইছো যে আপুনি
কেৱল নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে এই নাটকটো নকৰিব, কাৰণ তেওঁলোকৰ আত্মসন্মান আছে। আজি দুদিন ধৰি মৰিগাঁৱত এজন শিক্ষক, যি শিক্ষকে আজি ইমান দিন ধৰি শিক্ষকতা কৰি আছে, হাইস্কুল পাছ কৰিছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, BA পাছ কৰিছে, তাৰ উপৰিও সেই মানুহজন কেনেকৈ বাংলাদেশী হয়? আৰু এটা পৰিয়ালত এজন চাকৰি কৰি আছে চৰকাৰৰ আণ্ডাৰত, আৰু সেই পৰিয়ালতো কিছুমান মানুহ এনেকুৱা অৱস্থা অবৈধ বাংলাদেশী বুলি ঘোষণা কৰিছে। হয়, আমি অবৈধ বাংলাদেশীৰ পক্ষত নহয়। 1977 চনৰ 25 মাৰ্চৰ পিছত হিন্দু হওক, মুছলমান হওক, যি ব্যক্তি হওক বাংলাদেশত পঠাই দিয়ক, তেওঁলোকক আইনী ব্যৱস্থা কৰক, আমি সংগ্ৰাম পৰিষদে আছো। কিন্তু 1977 চনৰ 25 মাৰ্চৰ আগমুহূৰ্তত যি ধৰ্মই নহওক প্ৰত্যেক মানুহে, প্ৰত্যেক ব্যক্তিয়েই এই অসমৰ, এই ভাৰতৰ নাগৰিক হয়। তেওঁলোকৰ ওপৰত হাৰাশাস্তি কৰাটো আমি কোনো পৰ্যায়ে মানি নলওঁ। প্ৰয়োজন সাপেক্ষে এই হিটলাৰী চৰকাৰৰ বিৰুদ্ধে, এই হিটলাৰী চৰকাৰ, এই হিটলাৰী শাসনৰ ব্যৱস্থাৰ বিৰুদ্ধে আমি বিভিন্ন জাতীয় দল সংগঠন, আমি সংগ্ৰাম পৰিষদে হাজাৰ হাজাৰ মানুহলৈ আমি ৰাজপথত ওলাম। আমি প্ৰয়োজন সাপেক্ষে আমি গুৱাহাটী আমি হাজাৰ হাজাৰ মানুহলৈ গোট খাম, কিন্তু আমি কোনো পৰ্যায়ে আমি বহি নাথাকিম। আমি এনেকুৱা পৰিৱেশত অসমৰ জনতাক আমি আহ্বান জনাইছো, আপোনালোকে ওলাই আহক, গণতান্ত্ৰিকভাৱে আন্দোলন কৰক। আমি গণতন্ত্ৰক বিশ্বাস কৰো, আইনী প্ৰক্ৰিয়াত আমি বিশ্বাস কৰো, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া হিটলাৰী শাসনৰ ব্যৱস্থাক আমি কেতিয়াও বিশ্বাস কৰিব নালাগে। গতিকে আমি চেনেলৰ, সংবাদ মাধ্যমৰ চেনেলৰ জৰিয়তে আমি আহ্বান জনাইছো, অতি ভদ্ৰতাৰে আমি আহ্বান জনাইছো যে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে কোনোবা ব্যক্তিৰ ভৱিষ্যত আপুনি নষ্ট নকৰিব। ইতিমধ্যে জানে এই চৰকাৰ গঠন হোৱাৰ পিছত বিভিন্ন ক্ষেত্ৰত চৰকাৰ ফেইলৰ। আজি মূল্যবৃদ্ধিৰ ক্ষেত্ৰত হওক, বিভিন্ন ক্ষেত্ৰত হওক, এই অসমখন আজি বিভিন্ন ক্ষেত্ৰত আজি ডুব গৈছে। গতিকে এইখিনি ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে কেৱল বাছি বাছি মানুহখিনিক উঠাই আছে, বাছি বাছি লুংগি টুপি দাড়িওলা মানুহখিনিক আজি উঠাই আছে। ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে সংখ্যালঘুৰ ওপৰত এনেধৰণৰ হাৰাশাস্তি কোনোপধ্যে বন্ধ কৰিব লাগিব, অন্যথাই আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে